বেতৰ আগত বিদ্যা এইষাৰ কথা আমি পঢ়ি থকা সময়ত বহুত বেছি প্ৰচলিত আছিলে, কিন্তু এইটো ভুল বুলি প্ৰমাণিত হৈছে। কিন্তু এতিয়া শিশুক মৰমৰ মাজেৰে খেলা ধূলাৰ মাজেৰেহে শিকাব লাগে, আৰু চৰকাৰেও এতিয়া পানিছমেণ্ট লিখিতভাৱেই বন্ধ কৰিছে। মই হয়তো প্ৰাইমাৰী ষ্টুডেণ্টখিনিক নপঢ়াওঁ, কিন্তু মই হাইস্কুল বা এম ই স্কুলৰ ল'ৰা ছোৱালীখিনিক পঢ়াওঁ। সিহঁতৰ ক্ষেত্ৰতো দেখিছোঁ যে পানিছমেণ্টে সিহঁতক পঢ়াৰ প্ৰতি আগ্ৰহ কৰিব নোৱাৰে, বৰঞ্চ ওলোটাহে ৰিজাল্ট দিয়ে। চ' যিখিনি আমি সৰু প্ৰাইমাৰী ল'ৰা ছোৱালীৰ লগত জড়িত বা যিখিনি একেবাৰে প্লে স্কুল তাৰে শিক্ষক শিক্ষয়িত্ৰী, তো তেওঁলোকৰ উদ্দেশ্যে মই ক'ব বিচাৰিছোঁ যে যিহেতু ডাঙৰখিনিকেই শাস্তিৰ জৰিয়তে আমি শিকাব নোৱাৰোঁ, চ' সৰুখিনিৰ আমি শাস্তি দি শিকোৱাৰ কথা আহি নপৰে। প্ৰাইমাৰী স্কুলত বা প্লে স্কুলত ল'ৰা ছোৱালীখিনি সিহঁতৰ যিমান পাৰা যায় খেল ধেমালিৰ মাজেৰেহে আমি উৎসাহ দিব লাগিব। কেতিয়াবা হয়তো সিহঁতে লিখিব নিবিচাৰিব বা ৰং কৰিব নিবিচাৰিব বা মাতিব নুখুজিব, তো তাক আমি কেতিয়াও পানিছমেণ্ট দি আমি ভাল ফলাফল পাব নোৱাৰোঁ। পানিছমেণ্ট দিয়াৰ লগে লগে ল'ৰা ছোৱালীৰ সেই পঢ়াৰ প্ৰতি বা সেই কাৰ্যৰ প্ৰতি এটা বেয়া মনোভাৱ আহিব, লগতে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি আৰু স্কুলৰ প্ৰতি এটা নিগেটিভ ভাৱ এটা আহিব, বা ইচ্ছা নকৰিব, স্কুললৈ আহিবও হয়তো ইচ্ছা নকৰিব বা লিখিবলৈ ইচ্ছা নকৰিব। চ' একেবাৰে যদি সৰু ল'ৰা ছোৱালী হয় তেতিয়া লিখিব নিবিচৰাটো একেবাৰেই স্বাভাৱিক, কাৰণ সেইখিনি সময়ত সিহঁতৰ হাতৰ গঠন ঠিকমতে হৈ নুঠে, আৰু যিহেতু একেবাৰেই সৰু সিহঁতৰ ধৰক এনেকুৱা হ'ব পাৰে যে আই এম নট ৰেডি, আই নিড মোৰ টাইম, আই নিড মোৰ কানেকশ্যন। যেতিয়ালৈকে শিশুটিয়ে টিচাৰৰ লগত কানেকশ্যন গঢ়ি নুতুলিব তেতিয়ালৈকে শিশুটি হয়তো পঢ়াত মনোযোগ নবহিব পাৰে, বা ইমান সৰুতে আৰু পঢ়া শুনাৰ কথা আহিও নপৰে। সেইখিনি সময়ত সিহঁতৰ এক্সপ্ল'ৰ কৰাৰ টাইম, বা তেতিয়া যদি কিবা কাৰণত আমাৰ স্কুলত যিহেতু আমি কিছু ফৰ্মেলিটিজ মেইনটেইন কৰিব লগা হয়, যদি কিবা কাৰণত বোলে মই লিখিব দিলোঁ শিশুটিয়ে নিলিখিলে, তাৰ বিনিময়ত আমি কেতিয়াও শাস্তি দিব নোৱাৰোঁ, বা আমি তাক শাস্তি মানে মই এইটো বুজোৱা নাই যে মই বেছি বেয়াকৈ মাৰিছোঁ, মানে মই লাহেকে হ'লেও যিটো শাস্তিৰ যিটো ৰূপ আৰু সেইটো যাতে আমি নেদেখাওঁ বা দেখুৱাব নোৱাৰোঁ। তাৰ পৰিৱৰ্তে আমি কি কৰিব লাগিব, শিশুটোক আমি কিছু অপশ্যনছ দিব লাগিব, যে তুমি কালাৰ যদি এটা কালাৰ কৰিব বিচৰা নাই, হয়তো আমি বেলেগ কালাৰ এটা দি চালে শিশুটিয়ে ভাল পাব, বা শিশুটিৰ যদি হয়তো লিখিব বিচৰা নাই, খেলিব বিচাৰিছে, তাক আমি সেইখিনি ফ্ৰীডম দিব লাগিব। তেতিয়াহে এই সৰু বয়সতে সিহঁতৰ কনফিডেন্স লেভেলটো বাঢ়িব, আৰু ডাঙৰ হোৱালৈ ডাঙৰ যিখিনি কঠিন জীৱনৰ যাত্ৰা তাৰ কাৰণে নিজকে ৰেডি কৰিব পাৰিব।